रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर्रहमानिर्रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ কৰোণাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 259 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমন্ত্ৰণ জনাইছোঁ এনে কিছু কথাৰ মাজলৈ, যি কথা বিশ্বাস তথা ইয়াৰ কাৰ্যকৰিতাই এই পৃথিৱী তথা পৰকালৰ নিৰাপত্তা নিশ্চিত কৰে। এই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা মহান আল্লাহ হে মানৱ জাতিৰ বাবে, মানৱ জাতিৰ কল্যাণৰ অৰ্থে যিসমূহ পথ নিৰ্দেশনা হিচাপে আমাৰ আগত দাঙি ধৰিছে, তেনে কথাসমূহৰ মাজলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 17 নং সূৰা বনি ইছৰাইলৰ 11 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া ইয়াদউল ইনসানু বিশ্বাররি দুআআহু বিল খাইরি ওয়া কানাল ইনসানু আজুলান। প্রিয় দর্শকবৃন্দ, মহান আল্লাহে এই আয়াতৰ দ্বাৰা প্ৰকৃততে সাধাৰণ মানুহৰ চাৰিত্ৰিক দিশৰ বিষয়ে বিশ্লেষণ কৰিছে। ইয়াত কোনো বিশেষ সম্প্ৰদায়ৰ মানুহক মহান আল্লাহে সম্বোধন কৰা নাই, কোনো বনি ইছৰাইলক সম্বোধন কৰা নাই, কোনো বিশেষ জাতিৰ নাম লৈ মহান আল্লাহে এই আয়াত সম্বোধন কৰা নাই, বৰং সম্বোধন কৰিছে নাছ বুলি কয়। অৰ্থাৎ আপোনাৰ মোৰ দৰে সমগ্ৰ সাধাৰণ শ্ৰেণীৰ লোকক সম্বোধন কৰি এই আয়াতত মহান আল্লাহে কৈছে যে ওয়া ইয়াদউল ইনসানু, আৰু মানুহে দোৱা কৰে, প্ৰাৰ্থনা কৰে, বিচাৰে, বিশ্বৰী অকল্যাণ বিচাৰে, দুআহু বিল খাইৰি, য'ত প্ৰকৃততে দোৱা কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে, বিচাৰিব লাগে, বিল খাইৰি কল্যাণ বিচাৰিব লাগে। ওয়া কানাল ইনসানু, যিহেতু মানুহ আজুলান, মানুহৰ চৰিত্ৰ বিষয়ে কৈছে আজুলান, মানুহে তাৎক্ষণিক প্ৰাপ্তি বিচাৰে, তাড়াহুড়া কৰে, খৰখেদা কৰে, ইমিডিয়েটলি তাৰ ফল পাবৰ বাবে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি সাধাৰণভাৱে যদি আমি ওপৰুৱাকে এই আয়াত চাওঁ, এই আয়াত আমাৰ বাবে কিবা অপ্ৰাসংগিক যেন লগা হ'ব, যিহেতু কোনো মানুহে কেতিয়াও অকল্যাণৰ বাবে প্ৰাৰ্থনা নকৰে, দোৱা নকৰে। কিন্তু আল্লাহে কৈছে ইয়াদউল ইনসানু বিশ্বৰী, মানুহে আহ্বান কৰে, বিচাৰে, প্ৰাৰ্থনা কৰে, বিশ্বৰী অকল্যাণ। এতিয়া কথা কেনেধৰণৰ? আমি সদায় কৈ আছোঁ আল্লাহৰ আয়াত, সেইবাবে আল্লাহে আল্লাহৰ আয়াতসমূহৰ ওপৰত চিন্তা কৰিবৰ বাবে আমাক আদেশ দিছে, তাদাব্বুৰ কৰিব কৈছে। এই আয়াতৰ মূল ৰহস্য সোমাই আছে শেষৰ শব্দটো আজুলান, তাৎক্ষণিক প্ৰাপ্তি। আমাৰ সাধাৰণ মানুহে, আমি সদায় গৰিষ্ঠ সংখ্যক মানুহে এই পাৰ্থিৱ জীৱনৰ ভোগ বিলাস
প্ৰাপ্তিৰ বাবে সদায় আমি আল্লাহৰ ওচৰত বিচাৰি থাকোঁ। নিজৰ ধন সম্পত্তিয়েই হওক, টকা পইচাই হওক, ব্যৱসায় বাণিজ্যই হওক, চাকৰিয়েই হওক, সন্তান সন্ততিয়ে হওক, প্ৰত্যেকৰ কল্যাণৰ বাবে এই পাৰ্থিৱ জীৱনটোত ভাল হ'বৰ বাবে মানুহে সাধাৰণতে গৰিষ্ঠ সংখ্যক মানুহে আল্লাহৰ ওচৰত দোৱা কৰি থাকে। কিন্তু আল্লাহৰ দৃষ্টিত আল্লাহৰ প্ৰতি কৰা এনে প্ৰাৰ্থনা আল্লাহে নেগেটিভ চেন্সত লৈছে, অকল্যাণ বুলি ঘোষণা কৰিছে। যেহেতু মানুহৰ ধৈৰ্য নাই, পৰকালত বিশ্বাস নকৰে, সেইবাবে এই পৃথিৱীৰ ভোগ বিলাস লৈ মানুহ সদায় আল্লাহৰ ওচৰত বিচাৰি থাকে, নিজৰ ভালাই বিচাৰে, নিজৰ পৰিয়ালৰ ভালাই বিচাৰে, প্ৰত্যেকৰ ভালাই বিচাৰে এই পৃথিৱীৰ প্ৰাপ্তিৰ বাবে। গতিকে মন কৰক, আমি প্ৰকৃততে ক'ত ফাঁচি আছো? আল্লাহে এই পৃথিৱী আকৰ্ষণীয় কৰি দিছে, কিন্তু পৰকাল বিশ্বাসীসকলৰ বাবে এই ভোগবিলাসৰ পৃথিৱী কেতিয়াও আকৰ্ষণীয় হ'ব নোৱাৰে। আল্লাহৰ দৃষ্টিত অকল্যাণকৰ বুলি কৈ আছে, কিন্তু আমি তাকেই কৰি আছো। আমি প্ৰায় আমাৰ ঘৰত আমি আমাৰ ওচৰৰ কাষৰ আমাৰ ইমামসকলক মাতি আমি ঘৰৰ মানুহৰ বাবে দোৱা কৰাওঁ। প্ৰতিটো ভাল হেৰিৰ বাবে আমি দোৱা কৰাওঁ, ভাল কথাৰ বাবে। কেতিয়াও আমাৰ দোৱা এনে ধৰণৰ হোৱাৰ উদাহৰণ নাই যে হে আল্লাহ, তুমি আমাক এই ভোগবিলাসৰ পৃথিৱীৰ প্ৰতি আকৰ্ষিত নকৰি আমাক পৰকালৰ লাভৰ বাবে আমাক আকৰ্ষিত কৰা। এনে ধৰণৰ দোৱা কৰাৰ কোনো দৃষ্টান্ত এই পৃথিৱীত হয়তো আপুনি বিচাৰি নাপাব। গতিকে আল্লাহে কৈছে যে মানুহে তাৎক্ষণিক প্ৰাপ্তি বিচাৰে। মানুহৰ এই জীৱন 60, 70, 80, 90 বছৰীয়া জীৱনটো অপেক্ষা কৰি পৰকালৰ লাভালাভৰ বাবে আশা কৰাৰ মানুহৰ ধৈৰ্য নাই। এই পৃথিৱীতেই লাগে ভোগবিলাক। গতিকে আল্লাহে সেই দিশটো প্ৰকৃততে অকল্যাণকৰ বুলি কৈছে, যেহেতু আল্লাহে কৈছে দুআহু, তেখেতৰ দোৱা হ'ব লাগে, প্ৰাৰ্থনা হ'ব লাগে বিল খাইৰি, কল্যাণৰ দোৱা। কল্যাণৰ দোৱা অৰ্থাৎ পৰকাল। পৃথিৱীত কাৰ কি কিমান কেনেধৰণৰ জীৱন চলিব, জীৱিকাৰ বিষয়ে আল্লাহে প্ৰত্যেকৰে বাবে একেবাৰে নিৰ্ধাৰিত কৰি ৰাখিছে। কিন্তু আমাৰ এই কথা বতৰাবোৰৰ ওপৰত আমাৰ বিশ্বাস সুদৃঢ় নোহোৱাৰ বাবেই আমাৰ এই পৃথিৱীৰ ভোগবিলাকে আমাক এনেকুৱাকে আকৰ্ষিত কৰে যে আমাৰ এই পৃথিৱীৰ ভালাইৰ বাবে আমি কেৱল আল্লাহৰ ওচৰত দোৱা কৰি থাকোঁ। গতিকে মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ দৃষ্টিত ই কিন্তু নেগেটিভ চেন্সত আল্লাহে কৈছে অকল্যাণকৰ বুলি ঘোষণা কৰিছে, যিয়ে এই তাৎক্ষণিক প্ৰাপ্তিৰ পৃথিৱীৰ ভোগবিলাক বিচাৰিব আল্লাহৰ ওচৰত। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে وَجَعَلْنَا اللَّيْلَ وَالنَّهَارَ آيَاتَيْنِ وَجَعَلْنَا, আৰু আমি কৰি দিছো, আল্লাইলা ৰাতি, ওয়ান্নাহাৰা আৰু দিনক, আয়াতাইনি দুটি নিদৰ্শন। আল্লাহৰ দুটি প্ৰমাণ আল্লাহে কৈছে ৰাতি আৰু দিনক আমি দুটি নিদৰ্শন কৰি দিছো, আমাৰ ফালৰ পৰা প্ৰমাণ দেখুৱাইছো তোমালোকক। ফামা হাওনা আয়াতাল লাইলা, আৰু ৰাতিৰ যি নিদৰ্শন তাক আল্লাহে জ্যোতিবিহীন কৰি দিছে, অন্ধকাৰ কৰি দিছো বুলি কৈছে ৰাতিৰ নিদৰ্শনটো। ওয়াজআলনা, আৰু আমি কৰি দিছো, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, আয়াতান নাহাৰা, দিনৰ যি নিদৰ্শন, দিনৰ যি প্ৰমাণ, তাক আমি কৰি দিছো মুবছিৰাতান,
জ্যোতিষ্ময় কৰি দিছোঁ, পোহৰ কৰি দিছোঁ, দৃশ্যমান কৰি দিছোঁ দিনক, আৰু ৰাতি জ্যোতিবিহীন কৰি দিছোঁ, অৰ্থাৎ অন্ধকাৰ কৰি দিছোঁ। এই দুয়োটা দিন আৰু ৰাতিক আল্লাহে কৈছে যে আমাৰ নিদৰ্শন আমি তোমালোকক দেখুৱাইছোঁ। তাৰ পাছত আল্লাহে দিনক কিয় জ্যোতিৰ্ময় কৰিছে সেয়া একেটা আয়াততে আল্লাহে কৈছে লি তাবতাগু ফাদলাম মিৰ ৰাব্বিকুম, লি তাবতাগু, যাতে তোমালোকে সন্ধান কৰিব পাৰা, বিচাৰিব পাৰা, ফাদলান, অনুগ্ৰহ, মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তোমালোকে দিনৰ পোহৰত তোমালোকে সন্ধান কৰিব পাৰা, বিচাৰিব পাৰা। অৰ্থাৎ মানুহৰ জীৱিকাৰ কথা ইয়াত উল্লেখ কৰিছে। দিনত যাতে তোমালোকৰ জীৱিকা, আল্লাহৰ অনুগ্ৰহ, এই জীৱিকা আমাৰ নিজ কৰ্মৰ বিনিময়ত পোৱা জীৱিকা প্ৰকৃততে নহয়। আমি কাম কৰোঁ ঠিকেই, কিন্তু অনুগ্ৰহ আল্লাহৰ। এই জীৱিকা প্ৰকৃততে আল্লাহে দিয়ে আমাক। আমি কষ্ট কৰি ঘটিছোঁ বুলি কোৱা কথাটো আল্লাহৰ দৃষ্টিত একেবাৰে ভুল কথা। গতিকে এই দিশবোৰ আমি আয়াত যেতিয়া অধ্যয়ন কৰিম, প্ৰতিটো দিশ আমি মন কৰি যোৱাৰ প্ৰয়োজন। তাৰ পাছত কৈছে ৱালি তা'লামুনা, আৰু যাতে তোমালোকে জানিব পাৰা, আদাদা সিনিনা, যে বছৰৰ গণনাৰ বিষয়ে যাতে তোমালোকে জানিব পাৰা। যেহেতু আল্লাহে কৈছে বছৰত 12টা মাহ আল্লাহে সৃষ্টি কৰি দিয়া বুলি ঘোষণা কৰিছে, গতিকে এই 12টা মাহৰ গণনা যাতে তোমালোকে জানিব পাৰা বছৰটোৰ, ৱাল হিচাবা, আৰু যাতে তাৰ হিচাপ তোমালোকে ৰাখিব পাৰা। ৱা কুল্লা চাইয়িন, আৰু প্ৰত্যেকটো বিষয়, ফাছালনাহু, প্ৰত্যেকটো বিষয়ক আল্লাহে কৈছে ফাছালনাহু, আমি ব্যাখ্যা কৰি দিছোঁ, আমি বিশ্লেষণ কৰি দিছোঁ, আমি তাফসীৰ কৰি দিছোঁ। তাফদীলান, একেবাৰে বিতংভাৱে, বিস্তৃতভাৱে আল্লাহে কৈছে আমি প্ৰত্যেকটো বিষয় বিস্তৃতভাৱে আমি তাফসীৰ কৰি দিছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি চিন্তা কৰি চাব লাগিব। যেহেতু আজি আমাৰ গৰিষ্ঠ সংখ্যক মানুহে দাবী কৰি বহিছে যে এই আল্লাহৰ কিতাপ বুজিবৰ বাবে আমি ইয়াৰ সহায়ক কিতাপ, ইয়াৰ বাহিৰৰ কিতাপ আমি যদি নপঢ়োঁ তেন্তে আল্লাহৰ আয়াতৰ আমি ব্যাখ্যা বুজি নাপাওঁ। আল্লাহৰ কিতাপৰ ব্যাখ্যা হেনো এই কিতাপৰ বাহিৰৰ কিছু বিশেষ বিশেষ গ্ৰন্থতহে আছে। এই গ্ৰন্থসমূহ পঢ়িলেহে হেনো আমি আল্লাহৰ কিতাপৰ ব্যাখ্যা বুজি পাওঁ। একেবাৰে অবান্তৰ কথা। যিসকল লোকে প্ৰকৃততে নজনাকৈ এনে দাবী কৰিছে, সেই লোকসকলৰ আমি দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে আল্লাহে যিহেতু কৈছে যে আমি প্ৰত্যেকটো বিষয় বিস্তৃতভাৱে আৰু বিতংভাৱে আমি ব্যাখ্যা কৰি দিছোঁ, গতিকে তেনে লোকসকলে যদি কোৰাণৰ ব্যাখ্যা বাহিৰৰ পৰা বুজিব লাগে বুলি দাবী কৰে, তেন্তে হ'লে আল্লাহৰ এই আয়াত অস্বীকাৰ কৰা হ'ব। আমি আশা ৰাখিম এই গুৰুত্বপূৰ্ণ বিষয়বোৰ যাতে যিসকলে এনেধৰণৰ অবান্তৰ দাবী, নজনাকৈ এনেধৰণৰ অবান্তৰ দাবী কৰিছে, তেখেতসকলৰ আমি দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে আহক প্ৰথমতে আল্লাহৰ কিতাপ নিজে চেষ্টা কৰি পঢ়ি বুজক, তাৰ পাছত আপোনালোকে এই কিতাপৰ ওপৰত মন্তব্য দিবলৈ যাওক যে এই কিতাপ বুজিবৰ বাবে প্ৰকৃততে কিতাপৰ বাহিৰত আমি যোৱাৰ প্ৰয়োজন আছে নে নাই। তাৰ পাছত আল্লাহে কৈছে ৱা কুল্লা ইনসানিন, আৰু প্ৰত্যেকজন মানুহৰ আলজামনাহু, প্ৰত্যেকজন মানুহক আমি তেওঁক আঁৰি থৈছোঁ, আঁৰি দিছোঁ, ওলমাই দিছোঁ। তাইৰাহু, তেখেতৰ কৃতকৰ্ম,
ফি উনুকিহি, তেখেতৰ ডিঙিত আমি আঁৰি থৈছো। ওয়া নুখৰিজু লাহু, আল্লাহে কৈছে ওয়া নুখৰিজু, আৰু আমি উলিয়াই আনিম লাহু, তেওঁৰ বাবে, ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনটোত, কিতাবান, এখন কিতাব আকাৰৰে, লিখিত কিতাব আকাৰৰে সিদিনাখন আল্লাহে আমাৰ কৃতকৰ্মসমূহ দুনিয়াত আমি কিমান কি কাম কৰিলো তাক এক লিখিত কিতাব আকাৰে আল্লাহে ৰোজ কিয়ামতৰ দিনা উলিয়াই আনিম বুলি কৈছে। ইয়ালকাহু মনসুৰান, আৰু তেখেতে ইয়াক দেখা পাব একেবাৰে উন্মুক্তভাৱে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি অদৃশ্যৰ ওপৰত বিশ্বাসৰ কথাটো আমি বহু এক বিস্তাৰিত বিষয়। আল্লাহৰ এই আয়াত অনুসৰি আমাৰ ডিঙিত আমাৰ প্ৰত্যেকটো কৃতকৰ্ম আল্লাহে ওলমাই থৈছো বুলি কৈছে। পৃথিৱীত বাচি থকা দিনকেইটাত ই আমাৰ বাবে অদৃশ্য হৈ আছে, কিন্তু ৰোজ কিয়ামতত এই অদৃশ্য হৈ থকা ডিঙিত আঁৰি থোৱা আমাৰ কৃতকৰ্মৰ তালিকা সিদিনা কিতাব আকাৰেৰে স্পষ্টভাৱে আল্লাহে প্ৰকাশ কৰি দিব বুলি কৈছে। আৰু আমি প্ৰত্যেকেই সিদিনা তাক আমি উন্মুক্তভাৱে দেখা পাম, প্ৰত্যেকজন ব্যক্তিয়ে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ইকৰা কিতাবাকা, ৰোজ কিয়ামতৰ দিনত যেতিয়া কিতাব আকাৰে আমাৰ সন্মুখত আহি পৰিব, তাৰ পিছত আল্লাহে হুকুম কৰিছে ইকৰা, পঢ়া, কিতাবাকা, তোমাৰ এই কিতাপখন পঢ়া। এতিয়া তোমাৰ পৃথিৱীত থাকোঁতে কৰা কৃতকৰ্মৰ তালিকাৰ এই কিতাপখন তুমি এতিয়া ইকৰা, পঢ়া, কিতাবাকা, তোমাৰ কিতাপ, কাফা বিনাফসিকা, তুমি তোমাৰ নিজৰ বাবে তোমাৰ নফছেই যথেষ্ট, আল ইয়াউমা, আজি, আলাইকা হাসিবান, তোমাৰ বিৰুদ্ধে দিব লগা হিচাপৰ বাবে তুমি নিজেই তোমাৰ বাবে যথেষ্ট। যিহেতু কিতাপ উন্মুক্ত হৈ থাকিব সিদিনা, বেলেগ কোনো হিচাপ ৰখাৰ বাবে সিদিনা একাউণ্টেণ্টৰ প্ৰয়োজন নাথাকে। আমাৰ উন্মুক্ত কিতাপ ডিঙিত আজিও আমাৰ ওলমি আছে, অদৃশ্য হৈ আছো, সিদিনা কিন্তু উন্মুক্ত হ'ব কিতাপ আকাৰত। আল্লাহে ক'ব পঢ়া, আৰু আজি তুমি নিজেই তোমাৰ হিচাপ, তোমাৰ বিৰুদ্ধে তোমাৰ দিব লগা হিচাপৰ বাবে তুমিয়েই যথেষ্ট আজি। তাৰ পাছৰ আয়াতত কৈছে মান ইহতাদা, গতিকে যিয়ে পৰিচালিত হ'ল আল্লাহে এই দেখুৱাই দিয়া পথত, মান ইহতাদা, যিয়ে পৰিচালিত হ'ল, ফা ইন্নামা ইয়াহতাদি লিনাফসিহি, তেওঁ একমাত্ৰ পৰিচালিত হ'ল লিনাফসিহি, তেওঁ নিজৰ বাবেই তেওঁ পৰিচালিত হ'ল, নিজৰ লাভৰ বাবেই পৰিচালিত হ'ল। অৰ্থাৎ পৃথিৱীত থাকোঁতে আমি যদি আল্লাহে এই দেখাই দিয়া পথত যদি আমি পৰিচালিত হওঁ, পৰকালত সি আমাকেই লাভ কৰি দিব। সেইবাবে কৈছে যিয়ে পৰিচালিত হ'ল, মান ইহতাদা, ফা ইন্নামা, একমাত্ৰ, ইয়াহদি, তেওঁ পৰিচালিত হ'ল, লিনাফসিহি, তেওঁ নিজৰ নফছৰ বাবে, নিজৰ বাবেই, ওয়ামান দল্লা, আৰু যিয়ে আল্লাহে দেখুৱাই দিয়া এই পথৰ পৰা পথ এৰি দি পৃথিৱীত থকা অসংখ্য বক্ৰ পথ, কিতাপৰ বাহিৰৰ, আমি খুব ভালকে বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহৰ এই কিতাপ ৱাহিৰ মাধ্যমত নাজিল হোৱা কিতাপ, ই কোনো মানুহৰ দ্বাৰা পৃথিৱীত সৃষ্টি হোৱা, পৃথিৱীত লিখা, পৃথিৱীত সংগৃহীত হোৱা কিতাপ নহয়। এই গুৰুত্বপূৰ্ণ পাৰ্থক্য আমি কিন্তু বুজাৰ চেষ্টা কৰিব লাগিব। সেইবাবেই আল্লাহৰ এই কিতাপ একক কিতাপ,
ওহিৰ মাধ্যমত নাজিল হৈছে একমাত্ৰ আল কোৰাণ আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত। ইয়াৰ বাহিৰত পৃথিৱীত আপুনি যিমান ইছলাম সম্পৰ্কীয় কিতাপ দেখিব, ওহিৰ মাধ্যমত কিন্তু নাজিল হোৱা কিতাপ নহয়। এই পৃথিৱীত সৃষ্টি হোৱা, পৃথিৱীত মানুহে তাক লিখা বা মানুহে সংগ্ৰহ কৰা ইত্যাদি বিষয়বস্তুৰ আধাৰতহে প্ৰতিষ্ঠিত কিতাপ। যদিও এই কিতাপসমূহ আজি সুপ্ৰতিষ্ঠিত হৈ চলি আছে, মানুহ ৰোজ কিয়ামতৰ দিনা কিন্তু অসাৰ হৈ যাব। আল্লাহৰ এই কিতাপৰ মাধ্যমতহে এইদিনা বিচাৰ হ'ব, এই কথা একেবাৰে স্পষ্ট। গতিকে কৈছে, যিয়ে পৰিচালিত হ'ল তেওঁ নিজৰ বাবেই পৰিচালিত হ'ল, ওয়ামান দল্লা, আৰু যি ইয়াক এৰি দি ভ্ৰষ্ট হ'ল, ফাইন্নামা ইয়াদিল্লু আলাইহা, তেওঁ ভ্ৰষ্ট হ'ল একমাত্ৰ আলাইহা, তেওঁ নিজৰ বিৰুদ্ধেই প্ৰকৃততে ভ্ৰষ্ট হ'ল। অৰ্থাৎ আজি যদি আমি এই পথটো এৰি ইয়াৰ বাহিৰৰ পথত যাওঁ, আল্লাহৰ দৃষ্টিত ভ্ৰষ্টতা। আৰু যদি আজি পৃথিৱীত থাকোঁতে আমি তেনেধৰণৰ ভ্ৰষ্টতা কৰোঁ, ৰোজ আখেৰতত প্ৰকৃততে তেওঁ নিজৰ বিৰুদ্ধে সেই ভ্ৰষ্টতা কৰা হ'ব। ৱালা তাজিৰু, আৰু কোনেও বহন কৰিব নালাগে, ৱাজিৰাতুন, কোনো বুজা, উজৰা উখৰা, আনৰ বুজা। অৰ্থাৎ ৰোজ কিয়ামতৰ দিনা কোনেও কাৰো বুজা বহন কৰিব লগা নহ'ব। প্ৰত্যেকটো বিষয় ইণ্ডিভিজুৱেল হ'ব। পিতাই পুত্ৰৰ বুজা ল'ব নোৱাৰে, পুত্ৰই পিতাকৰ বুজা ল'ব নোৱাৰে, কোনো কাৰো বুজা সিদিনা বহন কৰিব নালাগে। প্ৰত্যেকেই কিন্তু নিজৰ বুজা নিজে ডিঙিত কিতাপ আকাৰে প্ৰকাশ পাব। নিজৰ বুজা সদায় নিজে ল'ব লাগিব ৰোজ কিয়ামতৰ দিনা। তাৰ পাছত আল্লাহে কৈছে, ৱামা কুন্না মুআজ্জিবিনা, আল্লাহে নিজৰ বিষয়ে কৈছে যে ৱামা কুন্না, আমি কেতিয়াও নহয়, আমি নাছিলোঁ বা আমি কেতিয়াও নহওঁ, মুআজ্জিবিনা, শাস্তিকাৰী, হাত্তা, তেতিয়ালৈকে, নাবাছা ৰাসূলান, যেতিয়ালৈকে আমি প্ৰকাশ নকৰোঁ এজন বাৰ্তাবাহক বা প্ৰেৰণ নকৰোঁ এজন বাৰ্তাবাহক। অৰ্থাৎ প্ৰত্যেকটো জাতি বাবে আল্লাহে বাৰ্তাবাহক প্ৰেৰণ কৰি থৈছে। আল্লাহৰ বাৰ্তাবাহকে আল্লাহৰ কথা কৈছে, যিয়ে ইয়াক গ্ৰাহ্য কৰিছে, বিশ্বাস কৰিছে, মানি লৈছে, তেখেতেই আল্লাহৰ পথত পৰিচালিত হৈছে। আৰু যিয়ে ইয়াক অগ্ৰাহ্য কৰিছে, গতিকে আল্লাহে কৈছে যে আমি বাৰ্তাবাহক প্ৰেৰণ কৰিছোঁ, প্ৰকাশ কৰিছোঁ, প্ৰকাশ নকৰালৈকে আমি কেতিয়াও কাকো আমি শাস্তি নিদিওঁ। আল্লাহে নিজৰ কথাই কৈছে, মুআজ্জিবিনা, কেতিয়াও শাস্তিদাতা নহওঁ, হাত্তা, তেতিয়ালৈকে, নাবাছা, যেতিয়ালৈকে আমি প্ৰকাশ নকৰোঁ, ৰাসূলান, এজন বাৰ্তাবাহক। তাৰ পাছৰ আয়াতত কৈছে, ওয়াইজা আৰাদনা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, ওয়াইজা আৰাদনা, আৰু যেতিয়া আমি ইৰাদা কৰোঁ, প্লেনিং কৰোঁ, ইচ্ছা কৰোঁ, যেতিয়া আমি সিদ্ধান্ত লওঁ, আল্লাহ কৰ্তৃপক্ষই কৈছে, আন নুহলিকা কাৰিয়াতান, যে কোনো এটা জনপদক যেতিয়া আমি ধ্বংস কৰি দিয়াৰ বিষয়ে আমি চিন্তা চৰ্চা কৰোঁ বা সিদ্ধান্ত লওঁ, আল্লাহে কৈ আছে, কোনো এখন নগৰী, কোনো এখন জনপদক আমি ইতিমধ্যে বহুত আল্লাহৰ তেনেধৰণৰ ধ্বংস কৰা জাতি কৌমৰ বিষয়ে আমি পঢ়ি আহিলোঁ। গতিকে আল্লাহে কৈছে, আমি যেতিয়া সিদ্ধান্ত লওঁ কোনো এটা জনপদ, কোনো এটা জাতিক ধ্বংস কৰি দিয়াৰ বাবে, আমাৰ না মুতৰাফিহা, তাৰ যিসকল নেতৃস্থানীয়, টকা পইচাৰে যিসকল সমৃদ্ধৱান লোক, সেই লোকসকলক আমি আদেশ কৰোঁ। আল্লাহৰ আদেশ সদায় ভাল আদেশ থাকে। গতিকে কোনো এখন নগৰীক যেতিয়া আল্লাহে ধ্বংস কৰাৰ বিষয়ে সিদ্ধান্ত ল'ব, আল্লাহে প্ৰথমে তাৰ যিসকল সমৃদ্ধিশালী লোক থাকিব তেওঁলোকক আদেশ কৰে। ফাশাকু ফিহা, তাৰপিছত তেওঁলোকে কি কৰে, তাত আল্লাহৰ আদেশ কৰাৰ স্বত্বেও তেওঁলোকে তাক অবাধ্য কৰে, অস্বীকাৰ কৰে, অগ্ৰাহ্য কৰে।
ফাহাক্কা আলাইহাল কাউলু। তেতিয়া কি হয়, যেতিয়া নেতৃস্থানীয় সমৃদ্ধবান লোকসকলে যেতিয়া আল্লাহে আদেশ কৰাৰ পাছতো তাক অগ্ৰাহ্য কৰে, অমান্য কৰে, তেতিয়া ফাহাক্কা, তেতিয়া বাস্তৱিত হৈ যায় আলাইহা, সিহঁতৰ বিৰুদ্ধে, এই জনপদৰ বিৰুদ্ধে, এই নগৰীৰ বিৰুদ্ধে আল কাউলু, আল্লাহে যি কথা কৈছে, যি সিদ্ধান্তৰ কথা কৈছে, সি তাক বাস্তৱায়ন হৈ যায়, অৰ্থাৎ আল্লাহে ধ্বংস কৰি দিয়ে। ফাদাম্মাৰনাহা, আল্লাহে কৈছে তেতিয়া তাক আমি ধ্বংস কৰি দিওঁ। তদমীৰান, একেবাৰে বিধ্বস্ত কৰি, তল নল কৰি সেই নগৰী, সেই জনপদ আল্লাহে সমূলঞ্চে তেতিয়া ধ্বংস কৰি দিয়ে বুলি কৈছে। ওয়াক্কাম আহলাকনা, এনেধৰণৰ ওয়াক্কাম, কিমান আহলাকনা, আমি ধ্বংস কৰিলো, মিনাল কুৰুনি, কিমান নগৰ, কিমান জনপদ এনেধৰণে আমি ধ্বংস কৰিলো। আমি ইতিমধ্যে পঢ়ি আহিছো, তাৰে পুনৰাবৃত্তি কৰি আয়াতবোৰত কৈছে যে ওয়াক্কাম আহলাকনা, কিমান আমি ধ্বংস কৰিলো, মিনাল কুৰুনি, এনেধৰণৰ বহুতো জনপদ, বহুতো নগৰী, মিম বাদি নুহিন, নুহৰ পাছত আমি বহুত এনেধৰণৰ জনপদ, নগৰী আমি ধ্বংস কৰি দিলো। ওয়াকাফা বিৰাব্বিকা, তোমাৰ প্ৰতিপালক যথেষ্ট, বিজুনুবি ইবাদিহি, তেওঁৰ বান্দাৰ পাপ, অন্যায়, খাবিৰান বাছিৰান, পাপ আৰু অন্যায়ৰ খবৰ ৰাখা বা তাক চোৱাৰ বাবে তোমাৰ প্ৰতিপালকেই হৈছে যথেষ্ট। তেওঁৰ প্ৰত্যেকজন বান্দাই কি অন্যায় কৰিছে, কি পাপ কৰিছে, তাৰ প্ৰত্যেকটো খবৰ ৰখা আৰু চোৱাৰ বাবে তোমাৰ প্ৰতিপালক অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলা অকলেই যথেষ্ট। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে মান কানা ইউৰিদুল আজিলাতা, মান কানা, আৰু যিয়ে হ'ব, ইউৰিদু, আকাংক্ষী, বিচাৰিব, আল আজিলাতা, তাৎক্ষণিক প্ৰাপ্তি যিয়ে বিচাৰিব, অৰ্থাৎ এই পৃথিৱীৰ ভোগবিলাকৰ লাভালাভ যিয়ে বিচাৰিব। পৃথিৱীৰ ভোগবিলাকৰ লাভালাভ বিচৰাটোৱে হৈছে তাৎক্ষণিক প্ৰাপ্তি। এই পৃথিৱীত থাকোঁতেই তাৰমানে লাগিব, বিভিন্ন ধৰণেৰে, কেৱল টকা পইচাই নহয়, ধন সম্পদেই নহয়, নিজৰ নাম মানুহে মানুহৰ মাজত প্ৰচাৰ কৰিব, মানুহে ভাল পোৱা কামৰ বাবে এই পৃথিৱীত আৰু ব্যক্তিগত লাভালাভৰ বাবেই মানুহে প্ৰকৃততে এই পৃথিৱীত নিজৰ চেষ্টা, নিজৰ আকাংক্ষা সদায় অব্যাহত ৰাখে। পৰকালৰ বিষয়ে কাৰো আশা কৰা, চিন্তা কৰা, পৰকাল লাভৰ বাবে নিজৰ কৰ্ম কৰাত মানুহৰ গুৰুত্ব গৰিষ্ঠ সংখ্যক মানুহৰেই নাই। গতিকে কৈছে যিয়ে আকাংক্ষা কৰিব এই তাৎক্ষণিক প্ৰাপ্তিৰ, আজ্জালনা লাহু, তেওঁক আমি এই তাৎক্ষণিক প্ৰাপ্তি আল্লাহে কৈছে আমি দি দিম, ফিহা, তাতেই, অৰ্থাৎ এই পৃথিৱীতেই। কিন্তু আল্লাহে এটা চৰ্ত ৰাখিছে, মা নাশাউ, আল্লাহে কৈছে যি আমি বিচাৰো, লিমান নুৰিদু, যে কাক আমি কি দিম, তাৰ মূল চাবিকাঠি কিন্তু সদায় আল্লাহৰ হাতত থাকিব। মানুহে বিচাৰিলে বুলিয়ে অবান্তৰ কিবা এটা যে আল্লাহে দি দিব আয়াতত কৈছে বুলি, এনে নহয়। আল্লাহে নিজৰ সিদ্ধান্তৰ ওপৰতে দিব। সেইবাবে কৈছে মা নাশাউ, যি আমি বিচাৰো, লিমান, যে কাক, নুৰিদু, তাক আমি আমাৰ ইচ্ছামতে আমি দিম। সেই দিশটো আল্লাহৰ হাতত ৰাখে। সুম্মা, তাৰ পাছত জাআলনা লাহু, তেওঁৰ বাবে আমি কৰি দিম জাহান্নামা, এই তাৎক্ষণিক প্ৰাপ্তি বিচৰা লোক, পৃথিৱীৰ ভালাই বিচৰাটো কিমান ডাঙৰ অপৰাধ, এই কথা আমি খুব সূক্ষ্মভাৱে চিন্তা কৰিব লাগিব। আমি বাৰম্বাৰ কৈছো,
আল্লাহে যেতিয়া আমাক পৃথিৱীলৈ পঠাইছে প্ৰত্যেকৰে আল্লাহে ৰিজকৰ দায়িত্ব আল্লাহৰ হাতত আছে। আল্লাহে প্ৰত্যেকে কোনে কেনেধৰণৰ নিজৰ জীৱিকা নিজৰ জীৱন এই দিশবোৰ আল্লাহে ফিক্স কৰি ৰাখিছে। যাৰ যি প্ৰাপ্তি আছে সেই প্ৰাপ্তি পূৰ্ণভাৱে পৃথিৱীতো পাব, আখেৰততো পাব। আমি এই কথাবোৰৰ ওপৰত বিশ্বাস নাই বাবেই আমি কেৱল পৃথিৱী বিচাৰি থাকোঁ, কেৱল পৃথিৱীৰ ভালাই বিচাৰি থাকোঁ। পৃথিৱীৰ ভালাই বিচৰা আমাৰ এনে এক চৰিত্ৰ হৈ গ'ল য'ৰ পৰা আমি আখেৰতত যে ভালাই বিচাৰিব লাগে, পৃথিৱীৰ ভালাই বিচৰাৰ প্ৰতি যাতে আমি আকাংক্ষী নহওঁ, সেই চৰিত্ৰটো আমাৰ মানুহৰ মাজত নাইকিয়া হৈ পৰে। এই হৈছে আমাৰ মূল অপৰাধ। তাৰপিছত কৈছে সুম্মা জাআলনা, তাৰ পাছত আমি কৰি দিম লাহু তেওঁৰ বাবে জাহান্নাম, ইয়াছলাহা, তাত জ্বলিব, বাৰ্ণ হ'ব। পৃথিৱীত আকাংক্ষী লোকসকলৰ বিষয়ে আল্লাহে কৈ আছে, সাধাৰণ মানুহৰ চৰিত্ৰ কৈ আছে, নাচ বুলি কৈ আছে। গতিকে আমি সতৰ্ক হোৱাৰ প্ৰয়োজন। আপোনাৰ মোৰ আমাৰ দৰে সাধাৰণ মানুহক কৈ আছে আল্লাহে। ইয়াছলাহা, সিহঁতে তাত জ্বলিব। মাজমুমান মাদহুৰান, লাঞ্ছিত হ'ব। মাদহুৰান, কোনো সহায়কাৰী সিদিনা নাথাকে, ৰিজেক্ট কৰি দিব। জাহান্নামত যোৱা মানে আল্লাহৰ ডাষ্টবিন হয়, ঘূৰি নাচায় আৰু কোনো ধৰণৰ সহায়কাৰী তাত নাপায়। প্ৰিয় দৰ্শকবৃন্দ, বাস্তৱ কথা, সঁচা কথা। গতিকে আহক এই কথাবোৰৰ ওপৰত আমাৰ বিশ্বাস সুদৃঢ় কৰি পৃথিৱীৰ ভোগবিলাকৰ আশা আকাংক্ষা আমি বাদ দি পৰকালমুখী হওঁ, অন্যথা বিপদ অনিবাৰ্য। তাৰ পাছৰ আয়াতত কৈছে ওয়ামান আৰাদাল আখিৰাতা, আৰু যিয়ে আকাংক্ষা কৰিব পৰকালৰ লাভৰ যি আকাংক্ষা কৰিব, পৰকালমুখী যি হ'ব, ৱাশাআলাহা, কেৱল মনত আশা পুহি ৰাখিলেই নহ'ব, জান্নাতুল ফেৰদৌছ বিচাৰি মনত আশা পুহি ৰাখিলেই নহ'ব, ৱাশাআলাহা, তাৰ কাৰণে পৰকাল প্ৰাপ্তিৰ বাবে পূৰ্ণ চেষ্টা কৰিব লাগিব এই জীৱনত। সায়াহা, তাৰ বাবে যি কৰিব লগা চেষ্টা, পূৰ্ণ চেষ্টা কৰিব লাগিব। কেৱল মনত আকাংক্ষা লৈ আশা কৰি থাকিলেই নহ'ব জান্নাতুল ফেৰদৌছৰ, পূৰ্ণ চেষ্টা কৰিব লাগিব। আৰু এই চেষ্টা কি? আল্লাহৰ কিতাপ অনুসৰি আমি কাম কৰি যাব লাগিব, বিশ্বাস কৰিব লাগিব, আমল আল্লাহৰ কিতাপে দিয়া আদেশ অনুযায়ী আমি বাস্তৱায়ন কৰিব লাগিব। ইয়াৰ বাহিৰৰ 1 ইঞ্চি ওলাই গৈ বেলেগ কিতাপমুখী হ'লে সকলো হয়তো সিদিনা শেষ হৈ যাব। এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ যথেষ্ট গুৰুত্ব সহকাৰে আমি চাব লাগিব। গতিকে যিয়েই পৰকাল আশা কৰিব আৰু তাৰ প্ৰাপ্তিৰ বাবে কৰিবলগীয়া পূৰ্ণ চেষ্টা এই পৃথিৱীত কৰিব, ৱা হুৱা মুমিনুন, আৰু চৰ্ত কৰিছে তেওঁ বিশ্বাসী হ'ব লাগিব। সেইটো হৈছে প্ৰাথমিক, আল্লাহৰ কথা বতৰাৰ সম্পূৰ্ণভাৱে বিশ্বাসী হ'ব লাগিব। ফাউলাইকা, তেতিয়া এনে লোকসকলক কানা সায়ুহুম, সিহঁতৰ যি চেষ্টা, সেই চেষ্টাৰ বিষয়ে কৈছে মাজকুৰান, সিদিনা প্ৰশংসিত, শলাগ ল'ব, এপ্ৰিচিয়েট কৰিব। এই পৃথিৱীত পৰকাল প্ৰাপ্তিৰ বাবে আমি যি চেষ্টা কৰিম, সেই চেষ্টাৰ সিদিনা শলাগ লোৱা হ'ব। তাৰ পাছত আল্লাহে কৈছে কুল্লা নমিদ্দু, 2 শ্ৰেণীৰ লোকৰ বিষয়ে আল্লাহে উল্লেখ কৰিলে ইয়াৰ আগৰ 2টি আয়াত। এটি শ্ৰেণীয়ে তাৎক্ষণিক প্ৰাপ্তি বিচাৰে, অৰ্থাৎ ভোগবিলাকৰ এই পৃথিৱী বিচাৰে, আৰু এটা শ্ৰেণীয়ে পৰকালৰ আশাবাদী। এতিয়া এই আয়াতত আল্লাহে কৈছে কুল্লান, এই 2 শ্ৰেণীকে নুমিদ্দু, আমি আমাৰ প্ৰাচুৰ্য আমি 2 শ্ৰেণীকে আমি দিওঁ। হাউলাই, এওঁলোককো, ৱা হাউলাই, আৰু সেইসকলকো, 2টা শ্ৰেণীক দেখুৱাই কৈ আছে যে আমাৰ প্ৰাচুৰ্য, আমাৰ অনুগ্ৰহ, আমাৰ যি পুৰস্কাৰ,
পৃথিৱীত থাকোঁতে আমি দুইটা শ্ৰেণীকে দিওঁ। মিন আতাই ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ উপহাৰ প্ৰাচুৰ্যৰ পৰা আমি দুইটা শ্ৰেণীকে দিওঁ বুলি কৈছে। ৱামা কানা আতাউ ৰাব্বিকা মাহজুৰান, ৱামা কানা আতাউ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ এই যি পুৰস্কাৰ, এই যি প্ৰাচুৰ্য, মাহজুৰান, সি কেতিয়াও কোনেও তাক বাধা দিব নোৱাৰে, সি কেতিয়াও ৰিজেক্টেড নহয়, এবাণ্ডন নহয়। আল্লাহৰ প্ৰাচুৰ্য আল্লাহে যাক দিব লগা আছে দুইটা পক্ষকে আল্লাহে দি থাকিব, আৰু ইয়াক বাধা দিওঁতাও কোনো নাই, আৰু ই কেতিয়াও এবাণ্ডন হৈ নাযায়। তাৰপাছত আল্লাহে কৈছে উনজুৰ, চোৱা, লক্ষ্য কৰা, কাইফা, কেনেদৰে, ফাদ্দালনা বা'দুহুম আলা বা'দিন, কেনেদৰে আমি সিহঁতক এটাক আনটোৰ ওপৰত আমি মৰ্যাদা দান কৰিছোঁ। ৱালাল আখিৰাতু, আৰু পৰকালত, আকবাৰু দাৰাজাতান, আৰু পৰকালৰ যি প্ৰাপ্তি, পৰকালৰ যি মৰ্যাদাগত অৱস্থান, আকবাৰু, সি হ'ব সকলোতকৈ ডাঙৰ। ৱা আকবাৰু তাফদিলান, আৰু সিদিনা যি প্ৰাপ্তি হ'ব সি এক্সেলেণ্ট হ'ব, সকলোতকৈ ডাঙৰ। এই পৃথিৱীত আমি কি প্ৰাপ্তি পাইছোঁ, এই পৃথিৱীৰ তুলনাত সি আটাইতকৈ ডাঙৰ হ'ব পৰকালৰ আমাৰ যি প্ৰাপ্তি, এই প্ৰাপ্তিৰ বিষয়ে আল্লাহে কৈছে। তাৰ পাছৰ আয়াতত কৈছে, প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম, যথেষ্ট গুৰুত্বপূৰ্ণ, আল্লাহে ইমানখিনি কথা কৈ ফাইনেলি 22 নং আয়াতত কৈছে লা তাজাল, যে তোমালোকে নলবা, তোমালোকে গ্ৰহণ নকৰিবা, মাআল্লাহি, আল্লাহৰ সৈতে, ইলাহান, কাকো মান্য কৰি নলবা, আখাৰা, আল্লাহৰ বাহিৰে আন কাকো, বেলেগক। মই পুনৰ কৈছো, লা তাজাল, তোমালোকে নলবা, তোমালোকে কৰি নলবা, মাআল্লাহি ইলাহান আখাৰা, মাআল্লাহি, আল্লাহৰ সৈতে, ইলাহান মান্য, আখাৰা, আন বেলেগক। ফাতাকউদা, তেতিয়া তোমালোকে পৰি থাকিব লাগিব, মাজমুমান, একেবাৰে লাঞ্ছিত হৈ, মাহজুলান, একেবাৰে ৰিজেক্টেড হৈ পৰি থাকিব লাগিব, কোনো সহায় নকৰিব। এতিয়া ইয়াত আল্লাহে স্পষ্ট কৰিছে, চাওক, আল্লাহৰ একত্ববাদ আমি বুজি পাব লাগিব। আমাৰ আজিৰ যি সাধাৰণ আমাৰ বিশ্বাস, সেই বিশ্বাসত আমি বহুত চিন্তা কৰিব লগা আছে। যেহেতু আল্লাহে কৈছে লা তাজাল মাআল্লাহি ইলাহান আখাৰান, যে তোমালোকে কৰি নলবা মাআল্লাহি, আল্লাহৰ সৈতে কোনো মান্য, বেলেগ মান্যক কৰি নলবা। আল্লাহক একমাত্ৰ মান্য হিচাপে আমি গ্ৰহণ কৰিবলৈ হ'লে একমাত্ৰ আল্লাহৰ কিতাপত থাকিব লাগিব। এই আল্লাহৰ কিতাপত লিপিবদ্ধ হোৱা কথা বতৰাসমূহে আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে মানুহৰ মাজত প্ৰচাৰ কৰা কথা বতৰা, এইবোৰে পৃথিৱীত সৃষ্টি হোৱা যিমান ধৰণৰ আমাৰ বাৰ্তাবাহকৰ কথা বতৰা, ব্যক্তিগত দিশৰ কথা উল্লেখ আছে, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ব্যক্তিগত কথা বতৰাৰ বহি আপুনি কোৰাণত বিচাৰি নাপায়। এইবোৰ পৃথিৱীত সৃষ্টি হোৱা বাৰ্তাবাহকৰ, আমি সদায় কৈ আছো, কাম আল্লাহৰ বাৰ্তা এজ ইট ইজ ভাৱে মানুহক দিয়া। এই কোৰাণেই আছিল আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ বাণী। এই কথাসমূহে তেওঁ মানুহৰ মাজত প্ৰচাৰ কৰিছিল। তেখেতে কেতিয়াও নিজৰ পৰা কথা কোৱা নাছিল। আমি পাম আল্লাহে কৈছে, তেখেতে যদি নিজৰ পৰা কথা ক'লেহেঁতেন তেখেতৰ আমি ৰক্ত ধমনী ছিঙি দিলোহেঁতেন। ইয়াৰ পাছতো আমি কোৰাণৰ বাহিৰত গৈ পৃথিৱীৰ সৃষ্টি হোৱা ব্যক্তিগত কথা বতৰাত কিহৰ ওপৰত ভিত্তি কৰি আমি মানি চলি আছো, আমি বুজাত আমাৰ অসুবিধা হৈছে। ইয়াৰ মূল কাৰণ এটাই, মানুহ কোৰাণত নাই, কোৰাণে কি কৈছে বুজি পোৱা নাই।
সেইবাবেই আজি কোরআন মাহজুরা এবান্দন পরিত্যাজ্য হয়ে আছে। সূরা ফুরকানত পাম আমি ইনশাআল্লাহ রোজ কিয়ামতৰ দিনা আমাৰ বাৰ্তাবাহকে আল্লাহৰ ওচৰত আপত্তি কৰি ক'ব, নিশ্চয় মোৰ কৌমে এই কোরআন ধৰিছিল কিন্তু ইয়াক পৰিত্যাজ্য কৰি ৰাখিলে। 25 নং সূরা 30 নং আয়াত চাই ল'ব আপোনালোকে, ইনশাআল্লাহ পাম আমি। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথা বতৰাবোৰ যদি আমি এই পৃথিৱীত থকা অৱস্থাতেই যদি আমি চিন্তা চৰ্চা নকৰি আমাৰ সংশোধনীৰ কাম নকৰোঁ, ক'ত সুবিধা পাম আমি? দক দকাই জ্বলিব লাগিব, দক দকাই জ্বলিব লাগিব কোরআনৰ বাহিৰত গৈ আল্লাহৰ সৈতে আন কাৰোবাক যদি আমি মান্য কৰি লওঁ, কাৰোবাৰ কথাক যদি আমি মান্য কৰি লওঁ, পৰকালৰ আশাত ধ্বংস হ'ব লাগিব, আল্লাহৰ সৈতে চিৰ্ক কৰা হ'ব। স্পষ্ট কৰিছোঁ আমি, আপোনালোকে নিজৰ বিবেকেৰে চিন্তা কৰক। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট ভয়ংকৰ তথা গুৰুত্বপূৰ্ণ আয়াত কিছু আমি আলোচনা কৰা চৰ্চা কৰাৰ চেষ্টা কৰিলোঁ। আশা ৰাখিম ইনশাআল্লাহ আপোনালোকেও আয়াতসমূহৰ ওপৰত গুৰুত্ব দি তাৰ ওপৰত চিন্তা চৰ্চা কৰক। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।